নৃশংস সুমনি হেতুকাত বৰ ডাঙৰকৈ জুই একুৰা জ্বলি আছে। আমি ভাবিছোঁ যে দেউতা তাত বহি জুই ফুৱাই আছে বুলি। তাৰপিছত মই দেখিছোঁ ঘৰটোত হাত নাই, ভৰি নাই, মাথা নাই। নিজৰ দেউতাক তেনেকৈ দেখি বহুত ভয়ো খাইছোঁ, দুখো লাগিছে, কি কৰোঁ কি নকৰোঁ লাগিছে। লোমহৰ্ষক শিহৰণকাৰী জুই কোৱালে ভালকৈ লক্ষ্য কৰোঁতে আমি দেখা পালোঁ যে কিবা মানুহৰ আকৃতি এটা জ্বলি আছে। মানে সেইটো তেতিয়া কনফাৰ্ম হ'লোঁ যে আমাৰ ভাইটি ইয়াত জ্বলি আছে। ঢকুৱাখনাত কোনে হত্যা কৰি জ্বলাই দিছিল? বিজেপি নেতা সুনীল গগৈ। অভিযন্তা জয়ন্ত গোস্বামী আৰু সুনীলৰ এটা চাঞ্চল্যকৰ ভিডিঅ'ত বিস্ফোৰক বাৰ্তালাপ। তাৰ বোলে পইচাই নাই। পইচা বিল এতিয়া মোৰ লাষ্ট বিলটো বহুত দিন লাগিব নহয়, পইচাটো লৈ পেলাই নিৰুদ্ধ হ'লে হ'ল। আকৌ আপোনাক নিদিওঁ বুলি ভবা নাছিলোঁ। মই পইচা নাই, মই কৈছোঁ মই কিবা এটা দিছিলোঁ, আপুনি বেয়া পালে আকৌ এইটো। সুনীলৰ পত্নীক সাৱধানে থাকিবলৈ ফোন কৰা মনোজ সন্দিকৈ আৰু কণমইনা কোন? মনোজ সন্দিকৈ মোলৈ ফোন কৰিছিলে। লগৰ এজনে মোলৈ ফোন কৰিহে জনাইছিলে যে সুনীল আহিলে তাক ঘৰত ভালকৈ থাকিবলৈ কবি। তাক কণমইনা নামৰ ল'ৰাজনে মানুহ লগাই পিটাম বুলি কৈছিলে। লোমহৰ্ষক হত্যাকাণ্ডৰ ক্লু বিচাৰি 4জনকৈ ঠিকাদাৰক জেৰা লখিমপুৰ আৰক্ষীৰ। যোৱা নিশা প্ৰায় 4জনকৈ যি ঠিকাদাৰ যিসকলে সুনীল গগৈৰ লগত কাম কৰিছিলে বা সুনীল গগৈক ভালকৈ জানিছিলে, তেনেকুৱা ধৰণৰ 4জনকৈ ঠিকাদাৰক ইতিমধ্যে ফুটপুচ কৰা বুলি এক আৰক্ষী বিশেষ সূত্ৰই আমাৰ আগত প্ৰকাশ কৰিছে। হয়, এটা নৃশংস হত্যাকাণ্ড, যিটো হত্যাকাণ্ডৰ ব্লু প্ৰিণ্ট তৈয়াৰ হৈছিল গুৱাহাটীত। তাৰিখ আছিল 13 মে'। কাৰণ 13 মে'ত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিগ্ৰস্ত কোটিপতি অভিযন্তা জয়ন্ত গোস্বামী। ঢকুৱাখনা সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী ওৰফে কমিছন গোস্বামীৰ গুৱাহাটীৰ বাসগৃহত সেইদিনাই উদ্ধাৰ হৈছিল নগদ 80 লাখ টকা। 20,000 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত ধৰা পৰা জয়ন্ত গোস্বামীৰ লুণ্ঠনৰ বজাৰখন পোহৰলৈ অনাত সহায় কৰিছিল ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ সাহসী যুৱক তথা বিজেপি কিষাণ মৰ্চাৰ সম্পাদক সুনীল গগৈয়ে। শুনক জয়ন্ত গোস্বামীৰ কেবিনত কিদৰে চলে দৰদাম। সুনীল গগৈৰ গোপন কেমেৰাত আবদ্ধ হৈছিল কমিছন গোস্বামীৰ টকা খোৱাৰ খক। তাৰ বোলে পইচাই নাই। পইচা বিল এতিয়া মোৰ লাষ্ট বিলটো বহুত দিন লাগিব নহয়, পইচাটো লৈ পেলাই নিৰুদ্ধ হ'লে হ'ল। আকৌ আপোনাৰ ইয়াতে বিল নাহিব নেকি? চাহ কেনেকৈ ধৰি আছে মই দালা নিদিলোঁ, মানে ই নকজা এটা ক'লোৱে মই ইয়াক কথা কাহিনীটো বুলি সেইটো ভুল বুজাবুজি হয় কাৰণে একো নহয়। মই আপোনাক নিদিওঁ বুলি ভবা নাছিলোঁ। মই পইচা নাই, মই সেইকাৰণে কৈছোঁ মই কিবা এটা দিছিলোঁ, আপুনি বেয়া পালে আকৌ এইটো। আৰু মই ইঞ্জিনিয়াৰ ছাৰ 13 মে'ৰ সেই দুৰ্নীতি বিৰোধী জেহাদেই কাল অমানিকা হৈ নামি আহিছিল সুনীলৰ বাবে। কাৰণ 13 মে'ৰ পিছৰে পৰাই জয়ন্ত গোস্বামীৰ একাংশ ধেমা ধৰা তথা ঠিকাদাৰ লবিয়ে বাৰে বাৰে ফোন কৰি মৃত্যুৰ ভাবুকি দিছিল সুনীল গগৈক। ভাবুকি দিছিল সুনীলৰ পত্নীক। জয়ন্ত গোস্বামীৰ ঠিকাদাৰী লবিৰ বিৰুদ্ধে এই বিস্ফোৰক আৰু চাঞ্চল্যকৰ অভিযোগ সুনীলৰ পত্নীৰ। 100% সেইটোৱে জয়ন্ত গোস্বামী। তেওঁ সেই দুৰ্নীতিখিনি ধৰা পেলাই দিয়াৰ কাৰণে তেওঁ এটা লবি, ঠিকাদাৰ লবিয়ে সেইখিনি গোটেই কামখিনি কৰিছে। তেওঁক ল'ৰাটোক যোৱা মুহূৰ্তত ল'ৰাৰ লগত কথা পাতোঁতে কৈছিলে, মই গম নাপাওঁ, ল'ৰাই কওঁতেহে গম পাইছোঁ। তেওঁ কৈছিলে যে ঠিকাদাৰে তেওঁক অলপ ভাবুকি দিছে, পালে মাৰি কাটি পেলাই দিম বুলি কৈছে। তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছত অলপ ভয় থকা যেন লাগে মোক দেখি। আহি ভাত পানী তেওঁ সম্পূৰ্ণকৈ এদিনো খোৱা নাছিলে। বাঢ়ি দিয়া ভাত সদায় এৰিছিলে আধাতে। মই তেতিয়া অনুভৱ কৰিছিলোঁ তেওঁ যে অলপ ভয়ত আছে। মই ভয় খাওঁ বুলি তেওঁ মোক অকণো ভয়টো নেদেখুৱাই। মানে তেওঁ নিজে যিমান ভয় খাইছে ভিতৰতে খাইছিলে, কিন্তু মোক দেখুওৱা নাছিলে। সেইটো সম্পূৰ্ণ জয়ন্ত গোস্বামী, তেওঁ মানুহে এইটো কৰিছে। সেইটো কাৰণে মই এটাই অনুৰোধ কৰোঁ, সকলো উচ্চ পদস্থ বিষয়াক এই কেছটো যাতে ইমানতে গাপ নিদি সকলো উচিত তদন্ত কৰে যেন, আৰু দোষীক সোনকালে শাস্তি দিয়ে যেন,
ঢকুৱাখনা বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক সুনীল গগৈৰ পত্নীয়ে নিউজ লাইভত নাম ল'লে দুজন ব্যক্তিৰ এজন মনোজ সন্দিকৈ আৰু আনজন কণমইনা মনোজ সন্দিকৈয়ে ফোন কৰি বাৰে বাৰে সুনীলৰ পত্নীক কৈছিল কণমইনাই মানুহ লগাই পিটিব তেওঁৰ স্বামীক কাৰণ সুনীলে জয়ন্ত গোস্বামীৰ বিৰুদ্ধে মাত মাতি ডাঙৰ ভুল কৰিলে মৃত্যুৰ ভাবুকিলৈ সুনীল কিদৰে পলে পলে শংকাত ভুগিছিল সেয়াও স্পষ্টকৈ নিউজ লাইভক জনালে পত্নী আৰু পুত্ৰই গুৱাহাটীত থাকোঁতে কৈছিলে মই ঘৰলৈ আহিবলৈ কওঁতে তেতিয়া তেওঁ কৈছিলে যে মই ঘৰলৈ গ'লে সোনকালে শেষ হৈ যোৱাটো তুমি বিচৰা নেকি বুলি কৈছিলে মই তেতিয়া ক'লো আহিব নালাগে তেতিয়াহ'লে মোক কেইদিনমান ইয়াত ছেফটিকে থাকিবলৈ কৈছে এনেকৈ কৈছিলে আৰু মোক বিশেষ একো নক'লে তেওঁ লগৰ এজনে মোলৈ ফোন কৰিহে জনাইছিলে যে সুনীল আহিলে তাক ঘৰত ভালকৈ থাকিবলৈ কবি তাক কণমইনা নামৰ ল'ৰাজনে মানুহ লগাই পিটাম বুলি কৈছিলে মনোজ সন্দিকৈয়ে মোলৈ ফোন কৰি কৈছিলে তেওঁক ক'ত শুনিছিলে তেওঁক ডাইৰেক্ট কৈছিলে যদিও মই নাজানো তেওঁ মোক কৈছিলে তেওঁক ভালকৈ থাকিবলৈ কবি বুলি জয়ন্ত গোস্বামীৰ আণ্ডাৰত যিবিলাক ঠিকাদাৰ আছিলে তেওঁলোকৰ কেইজন মানে দেউতাক পালে মাৰি কাটি নদীত পেলাই দিম বুলি ভাবুকি দিয়া বুলি কৈছিলে মই সুধিছিলোঁ কোনে কৈছে তেওঁ ইমান মানে সঠিককৈ নক'লে কোনে কৈছে কেতিয়া কৈছে সেইবিলাক ক'লে কেৱল কৈছিলে যে মই এতিয়া ঘৰত আছোঁ মোৰ এতিয়া চিন্তা কৰিবলগীয়া একো কথা নাই তোমালোকে চিন্তা নকৰিবা সেই বুলি কৈছিলে সন্দেহ মানে জয়ন্ত গোস্বামী আৰু তেওঁ আণ্ডাৰত থকা যিবিলাক ঠিকাদাৰ আছে তেওঁলোকৰ ওপৰতে সম্পূৰ্ণ সন্দেহটো কৰিছে আমাৰ শনিবাৰে মাজনিশা অতি নৃশংসভাৱে ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ চমনিৰ মাজত হত্যা কৰা হৈছিল বিজেপি নেতা সুনীল গগৈ প্ৰথমে হত্যা আৰু তাৰ পিছত সুনীলৰ মুণ্ডহীন শৰীৰ জ্বলাই দিছিল হত্যাকাৰীয়ে দেওবাৰে দিনৰ ভাগৰ পৰা নিশালৈ আৰু সোমবাৰৰ দিনটোতো ঘটনাস্থলীত তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি যথেষ্ট এভিডেন্স সংগ্ৰহ কৰে CID আৰু ফৰেন্সিকৰ দলে ৰাইজৰ দাবী সুনীল গগৈৰ হত্যাত জড়িত আছে প্ৰফেশ্যনেল কিলাৰ গতিকে আৰক্ষীৰ তদন্তও হ'ব লাগিব পানী নসৰকা সুৰুঙাবিহীন কাৰণ কোনোবাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাটো জীৱন শেষ কৰি পেলোৱা অপৰাধ হ'বই নোৱাৰে আমাৰ ভাইটি উচিত ন্যায় পাওক আমাক যাতে উচিত মানে তদন্ত কৰি পিনে আমাক ন্যায় দিয়ে যেন প্ৰফেশ্যনেল কিলাৰ বুলি আমি শুনিছোঁ এনেধৰণৰ ব্যক্তি বা মানুহ ইয়াত জড়িত আছে গতিকে আমি আমাৰ চেতিয়া গাঁওবাসী যথেষ্ট ম্ৰিয়মান আজি আমাৰ এজন গাঁও উঠি অহা ল'ৰা বুলিও কৈছোঁ তেওঁ উঠি অহা ল'ৰাটোক এনেধৰণে যদি কোনোবাই হত্যা কৰিছে এই হত্যাকাৰী নিশ্চয় প্ৰশাসনে জোৰ তদন্ত কৰি উলিয়াই উচিত শাস্তি বিহিব তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ অসম পুলিচৰ ওপৰত যথেষ্ট আস্থা আছে গতিকে তেওঁলোকে অনুসন্ধানৰ ক্ষেত্ৰত কোনো কৃপণালী নকৰে যাতে বিষয়টো ইমানতে স্থবিৰ হৈ নপৰে বিভিন্ন বাতৰি আহিব বিভিন্ন ঘটনা আহিব এই ঘটনাৰ মাজত এই ঘটনাও যাতে বিলীন হৈ নাযায় তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন জনাম তেখেতে যাতে এই ঘটনা সংক্ৰান্তত ভাল ধৰণে পদক্ষেপ লৈ এটা উচিত তদন্ত দৃষ্টান্তমূলকভাৱে দিব পাৰে সোমবাৰেও ঢকুৱাখনাৰ চেতিয়া গাঁৱৰ চুমনি আৰু পুখুৰীত সুনীল গগৈৰ চিহ্ন মুণ্ড বিচাৰি অভিযান চলাই SDRF আৰু অসম আৰক্ষীয়ে পুখুৰীত উদ্ধাৰ হয় এটা তেলৰ গেলান সুনীল হত্যাৰ পুংখানুপুংখ তদন্তৰ বাবে ঢকুৱাখনাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং এজনো দোষী সাৰি নাযায় স্পষ্ট ঘোষণা DGP GP সিঙৰ জেনেৰেলি এনেকুৱা ক্ৰাইম অসমত আগত হোৱা নাছিলে চ' এইকাৰণে এইটো চেঞ্চিটিভ আৰু ইম্পৰ্টেণ্ট কেছ আমি ইয়াত আহি আজি চাইছোঁ ৰাইজৰ পৰা আমি শুনা পাইছোঁ যে ভিজিলেন্সৰ যিটো কেছ আছিলে যে য'ত এখেত কমপ্লেইনেণ্ট আছিলে সেইটো কেছত কিবা এটা জড়িত থকা সম্ভাৱনা আছে চ' সেইটো আমি তদন্ত কৰি আছোঁ গুৱাহাটী জেলত যিজন ইঞ্জিনিয়াৰ আছে তেওঁক আমি সোধপোছ কৰি আছোঁ আৰু তেওঁৰ লগত কিবা কানেকশ্যন আছে নাই সেইটো আমি তদন্ত কৰি আছোঁ আমি এইটো খুব চিৰিয়াছলি লৈছোঁ আৰু আমি আশাবাদী যে খুব সোনকালে কেছটো ক্ৰেক হ'ব জয়ন্ত গোস্বামীৰ নাম খাঙুৰ খাইছে ইয়াত ঘৰৰ মানুহে দাবী কৰি মই যিটো কৈ আছোঁ সেইটো আমি তদন্তৰ আওতাত আনিছোঁ সেইটো আমাৰ তদন্তৰ মুখ্যবিন্দু কিন্তু তথাপিও তাৰ বাহিৰে আৰু কিবা এংগেল আছে নেকি সেইটো তদন্ত চলি আছে এতিয়া সকলোৱে বাট চাই ৰৈছে আৰক্ষীৰ উচিত তদন্তলৈ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ